portion of history. Hello everyone, welcome to GB tutorial. Myself Debashish Soikia. I am your new biology educator. Today we are going to discuss about the sexual reproduction in flowering plant. Aru ami hoday enedore tumalokor logot discuss kori jam eta notun topic or opor aru jodi tumalokor bhal lage hoday tetia share koriba, subscribe koriba aru kiba doubt thakile tumaloke comment section t amar logot hudibo para amar logot discuss koribo para. Sexual reproduction in flowering plant aru topic number hoise microsporogenesis. Etu CBSE seba duikon board karone hoy. Etu ami aji discuss korim. এখন দেখিছা তোমালোকে ইয়াতে আমাৰ জিবি টিউটোৰিয়েলত অনলাইন কোৰ্স আৰু অফলাইন কোৰ্স দুটা अवेलेबल আছে তোমালোকে স্ক্ৰিনত এটা নাম্বাৰ দিয়া যাব নাম্বাৰ দেখা যাব সেই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিলে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিবা এতিয়া আজি আমি আমাৰ টপিক মাইক্ৰোস্পোৰোজেনেসিস যেটো আমি কৈছো হেতু স্টাৰ্ট কৰিবলৈ যাম তাৰ হেতু লৈ যোৱা আগতে আমি প্ৰথমতে জানিব লাগিব যে ফ্লাৱাৰৰ ষ্ট্ৰাকচাৰ সমূহ Etia flower mane ki hoise a flower is the specialized condensed reproductive suit of an angiosperm responsible for sexual reproduction and production of seed etia flower mane ki hoy flower tu hoise eta reproductive organ ami flower tur jitu color hoy color tu karone jibla pollination or karone ami jibla sahay hoy flower karone tu hoy hebilakor pora amar reproduction to start hoy hetu jonar agote ami prothomote jani lobo lagibo flower different part এতিয়া আমি ডিফারেন্ট পার্টস অফ এ টিপিক্যাল ফ্লাওয়ার আমি ফ্লাওয়ার বিভিন্ন পার্ট সমূহ চাব লাগিব এতিয়া হৈছে টিপিক্যাল ফ্লাওয়ার কনসিস্ট অফ এ 4 ডিস্টিংটিভ হোলস 4 ডিস্টিংটিভ হোলস মানে হৈছে চাৰিটা ধৰণৰ এতে হোলস পোৱা যায় ফ্লাওয়াৰ এটাত এটো হৈছে ফ্লাওয়াৰৰ এটা ধুনিয়া স্ট্ৰাকচাৰ দিয়া হৈছে তোমালোকে এটো ভালকে চালে ধৰিব পাৰিবা ইয়াতে এটো দেখিছা যে এটো হৈছে সিপেলস ইয়াৰ এটা কোৱা হয় সিপেলস আৰু গুটেইখিনি একেলগে কোৱা হয় কেলিক্স আৰু এটো যে দেখিছা এই পোৰশনটো পাৰ্পল কালাৰ পোৰশনটো এটো কোৱা হয় কৰোলা গুটেই পেটেলস এটা কোৱা হয় পেটেলস আৰু গুটেইখিনি একেলগে কোৱা হয় কৰোলা তাৰ পিছত আমি জানিব লাগিব মেইন পাৰ্টটো হৈছে মেইন ৰিপ্ৰডাক্টিভ পাৰ্ট হৈছে ফ্লাৱাৰৰ এই দুটা এটো হৈছে ফিমেল পাৰ্টটো তোমালোকে এটো দেখিছাই সাগে ইয়াতে এটো মই ৰেড কৰি দিছো দেখিছা ইয়াতে দেখিছা পিষ্টেল বুলি কোৱা হয় তাৰে পিষ্টেলৰ তিনটা পাৰ্ট আছে এটা হৈছে স্টিগমা স্টাইল আৰু ওভেৰি তাৰ পিছত এই ওভেৰি ভিতৰত যে দেখিছা এইগিটা হৈছে ওভিউল আৰু ইয়াৰ ভিতৰতে পোৱা যায় এগ তাৰ পাছত আহি গল মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো তোমালোকে ইয়াতে দেখিছা নহয় এটো হৈছে তোমাৰ এন্থাৰ আৰু ইয়াৰ এন্থাৰটো যত পাৰ লাগি আছে এটো কোৱা হয় ফিলামেন্ট আৰু এই এন্থাৰটোৰ ভিতৰতে যেটো মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ মেইন বস্তু পোলেন হেতু পোৱা যায় ঠিক আছে এতিয়া এখিনি মই ইয়াতে ধুনিয়াকে লিখি দিছো তোমালোকে এখিনি চাব পাৰা এটা দেখিছা আমি কলো এতিয়া তাতে এগিটা কেলিক্স কৰোলা তাৰ পিছত এগিটাৰ মেইন কাম হৈছে দিস টু প্রভাইড প্রটেকশন টু দা বাডস মানে কি কৈছো বুজি পাইছা এটো যেতিয়া এটা ফ্লাৱাৰ টু আমাৰ ফুলপা যেতিয়া কলি অৱস্থাত থাকে তেতিয়া যেটো প্ৰটেকশন বা প্রভাইড কৰি এনেকে জাপ খাই যেটো থাকে হেতু কোৱা হয় কেলিক্স তাৰ পাছত আহি গল এসেনশিয়াল আৰু ইনাৰ হোলস এই দুটা হৈছে মেইন পার্ট ইয়াৰে এন্ড্ৰোচিয়ামটো হৈছে মেল ৰিপ্ৰডাক্টিভ পার্ট আৰু গাইনোচিয়ামটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পার্ট দিস আৰ ফৰ ৰিপ্ৰডাক্টিভ পারপাস বুজি পাইছা এতিয়া আমি যাম নেক্সট এতিয়া হৈছে এটো প্ৰি ফাৰ্টিলাইজেশন ইভেন্টস এন্ড স্ট্ৰাকচাৰ তাৰ পিছত এই প্ৰি ফাৰ্টিলাইজেশন ইভেন্ট এন্ড স্ট্ৰাকচাৰ মানে তোমালোকে কি বুজি পাইছা প্ৰি মানে কি তোমালোকে এতিয়া আমি এটো বুজি প্ৰি ফাৰ্টিলাইজেশন ইভেন্টস এন্ড স্ট্ৰাকচাৰ এতিয়া এই শব্দটো আমি যদি চাও প্ৰি মানে কি প্ৰি মানে হৈছে আগত ফাৰ্টিলাইজেশন তো তোমালোকে বুজি পাইছে ফাৰ্টিলাইজেশন কি হয় প্ৰি ফাৰ্টিলাইজেশন মানে হৈছে ফাৰ্টিলাইজেশনৰ আগত যিখিনি ইভেন্ট হয় সেইখিনি কোৱা হয় প্ৰি ফাৰ্টিলাইজেশন এতিয়া ধৰিলো আমি কিবা এটা কাম কৰিবলৈ হলে কামটো তো পতককে কৰা না যায় কামটো কৰিবলৈ হলে আমি তাৰ আগত কিছুমান বস্তু চাব লাগে গুটাই লব লাগে সেইবিলাক যিবিলাক ফাৰ্টিলাইজেশনৰ আগত যিখিনি ফ্লাৱাৰ এটাৰ লগত দৰকাৰ সেইখিনিকে কোৱা হয় প্ৰি ফাৰ্টিলাইজেশন ইভেন্টস বা স্ট্ৰাকচাৰ এটো হৈছে গেমেটোজেনেসিস মানে কি গেমেটোজেনেসিস মানে হৈছে গেমেট ফৰ্মেশন এটো হৈছে গেমেট এতিয়া গেমেট মানে কি বুজিবা গেমেট মানে হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গান বা ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান দুইটা যেতিয়া ফৰ্মেশন হয় তেতিয়া কোৱা হয় গেমেটোজেনেসিস জেনেসিস মানে হৈছে ফৰ্মেশন এতিয়া হৈছে নেক্সট হৈছে গেমেট ট্ৰান্সফাৰ মানে কি
মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো এটা বেলেগ জেগাত প্ৰস্তুত হ'ব ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো এটা বেলেগ জেগাত প্ৰস্তুত হ'ব আৰু দুইটাই যেতিয়া ফিউজন হ'ব লাগিব দুইটাক আমি একেটা জেগালৈ আনিব লাগিব হেতুকে কোৱা হয় গেমেট ট্ৰান্সফাৰ এটা জেগাৰ পৰা আনটা জেগালৈ আমি ট্ৰান্সফাৰ কৰি তেলৰ মাজত ফিউজন ঘটাব লাগিব বুজি পাইছা এতিয়া আমি আজিৰ মেইন টপিকটো হৈছে মাইক্ৰোস্পোৰোজেনেসিস মেইনলি হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো ডেভেলপমেন্টটো কেনেকৈ হয় সেই বিষয়ে আমি জানিম এতিয়া মেল ৰিপ্ৰডাক্টিভ অৰ্গেনছ বিলাক বুজিবলৈ তোমালোকক প্ৰথমতে বুজাব লাগিব এন্ড্ৰইচিয়াম মানে হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গেন কনসিস্টিং অফ স্টেমেন্স এতিয়া এই ডায়াগ্ৰামটো তোমালোকে লক্ষ্য কৰাচোন এটো দেখিছানে এটো হৈছে এই পোৰশনটো কোৱা হয় এন্থাৰ আৰু এই পোৰশনটো কোৱা হয় ফিলামেন্ট এই মেইন এই বস্তু দুটাই হৈছে এই দুটা বস্তুই হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনৰ মেইন বস্তু এতিয়া এই গিটাৰ ভিতৰ এটো এই এন্থাৰটো যদি আমি এনেকে কাটি চাও তেতিয়া আমি এনেকুৱা ধৰণৰ ভিতৰত ষ্ট্ৰাকচাৰ দেখিবলৈ পাওঁ এবিলাক লিখা আছে এটো পিছৰ স্লাইডখনত আৰু ভালকে বুজাই দিয়া হ'ব এতিয়া জাস্ট তোমালোকক এটা আভাসে দিছো যে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটোত মেইনলি কি থাকে এটা বুজি পাইছা নহয় কি আছে তাৰ পাছত এতিয়া এতে মই লিখি দিছো এই গুটে বস্তুটো ফিলামেন্ট এটুক কয় ফিলামেন্ট আৰু এটুক কয় এন্থাৰ আৰু এই গুটে বস্তুটোক একেলগে কোৱা হয় স্টেমেন্স এতিয়া এটো স্টেমেন কনসিস্ট অফ লং এন্ড স্লেন্ডাৰ স্টক কল্ড ফিলামেন্ট এই পোৰশনটো কথা কৈছে এই পোৰশনটো হৈছে লং এন্ড স্লেন্ডাৰ স্টক এটো তাৰ পাছত আহি গল আৰু এই স্টেমেনে কনসিস্ট কৰে জেনাৰেলি বাইলোব এন্থাৰ এটোটো দেখিছা তোমালোকে এটো দেখিছা নহয় তোমালোকে দুটা এটো তোমালোকে দেখিছা দুটা ষ্ট্ৰাকচাৰ একেলগে জয়েন হৈ থকা টাইপ হৈ আছে নহয় এটো দুটা আছে কাৰণে তাক কোৱা হয় বাইলোব মানে দুটা ষ্ট্ৰাকচাৰ এই দুটা ষ্ট্ৰাকচাৰ জয়েন হৈ আছে কাৰণে কোৱা হয় বাইলোব এন্থাৰ আৰু ইচ এন্থাৰ কন্টেইন আৰু এই এটা দুটা আছে নহয় এই দুটাই এটাতে দুটা ধৰণৰ লোবস থাকে এতিয়া এতে মই লিখি দিছো এন্থাৰ লোব মে বি অফ টু টাইপস এটা হৈছে মনোথেকা আৰু এটা হৈছে ডাইথেকা এতিয়া তোমালোকে মনো মানে কি মনো মানে 1 আৰু ডাই মানে হৈছে দুটা এই এটা লোব ইয়াৰ যে এটা লোব দেখিছা এটো এটা লোব এই লোব দুটাত এনেকৈ দুটা সেক থাকে সেই কাৰণে এইটা কোৱা হয় বাইলোব এটা কথা নটিস কৰিবা এটাতে দুটা লোব থাকে এনেকুৱা নহয় যে দুইটাত দুটা এটা নহয় এটা লোবতে দুটা এনেকুৱা ষ্ট্ৰাকচাৰ থাকে বুজি পাইছা আৰু এই যে ফিলামেন্টাল এডাল এই পোৰশনটো যে এন্থাৰৰ ফিলামেন্টাল যত জয়েন হৈছে এটো ওপৰত বেসিস কৰি এটো লিখি দিছো অন দা বেসিস অফ অ্যাটাচমেন্ট অফ এন্থাৰ লোব উইথ দা ফিলামেন্ট স্টেমেন্স আৰ অফ 4 টাইপস এগিটা এটো সোৱা এটো এটা এন্থাৰ লোব এটো এটা এন্থাৰ লোব আৰু ইয়াৰে ফিলামেন্টাল জয়েন হৈছে ইয়াৰ বেছত হে কাৰণে এটো কোৱা হয় বেসিফিক্সড এটো দেখিছা নহয় এটো এটা লোব আৰু এটো এটা লোব এইডাল যে ফিলামেন্টাল এডাল মাজেদি এনেকৈ গৈছে এই কাৰণে এটো কোৱা হয় এডিনেট আৰু নেক্সটটো দেখিছা ফিলামেন্টাল এন্থাৰ লোবটোৰ এটো পোৰশনত জয়েন হৈছে এটো কোৱা হয় ডৰ্সিফিক্স মানে মিডল পোৰশনটা জয়েন হৈছে আৰু এটো ক্ষেত্ৰত সোৱা তোমালোকে ফিলামেন্টাল এটাচড হৈছে এটা মাজতে এনেকুৱা ধৰণত জয়েন হৈছে এটো কোৱা হয় ভাৰ্সেটাইল মানে কি এটো এতে এনেকৈ দেখিছা ইয়াতো জয়েন হ'ব পাৰে এনেকুৱা ধৰণৰ জায়গাটো জয়েন হ'ব পাৰে এটো কোৱা হয় ভাৰ্সেটাইল তাৰ পাছত এতিয়া আৰু এটা কথা তোমালোকে ভাবিছা চাগে এই এন্থাৰ দুটা যে লোবস আছে এই লোবস দুটা কিহেৰে কানেক্ট কৰি ৰাখিছে এই লোবস দুটা যে কানেক্ট হৈ আছে এখিনিতে এটা আছে এটো কানেক্টিভ বুলিয়ে কোৱা হয় কানেক্টিভস বুলি কোৱা হয় এই মাজৰ পোৰশনটো আৰু এটা কথা নটিস কৰিবা এই পোৰশনটো ৰিপ্ৰডাকচনত একো কাম নাই এই পোৰশনটো ষ্টেৰাইল বুলি কোৱা হয় ষ্টেৰাইল মানে কি তাৰ কোনো ৰিপ্ৰডাক্টিভ অৰ্গানৰ লগত কোনো তাৰ একো কামেই নাই জাস্ট হি জয়েন কৰিবৰ কাৰণেহে আছে এখিনলৈকে তোমালোকে বুজি পাইছানে
যদি কিবা প্ৰবলেম থাকে কমেন্ট কৰি জনাবা এতিয়া আমি আহো এন্থাৰৰ ভিতৰত এতিয়া আমি এন্থাৰটো যে তোমালোকক যে কৈ আছিলো ইমান দেৰি এন্থাৰৰ দুটা লোব থাকে এনেকুৱা আৰু এই দুটা জয়েন হৈ থাকে কনেক্টিভছৰ দ্বাৰা এতিয়া আমি চাব লাগিব এই এন্থাৰটোৰ ভিতৰত এক্স্যাক্টলি কি থাকে আমি যদি এই এন্থাৰটো যদি এনেকৈ এটা কাট কৰো বা এন্থাৰটো আমি এনেকৈ কাট কৰিলে তাৰ ভিতৰত এনেকুৱা এটা ষ্ট্ৰাকচাৰ দেখিবলৈ পাম এটো দেখিছা এনেকুৱা এটা আমি ষ্ট্ৰাকচাৰ দেখিবলৈ পাম এটো এটা লোব এটো এটা লোব আৰু ইয়াৰ মাজত এনেকৈ লংগিটিউডিনেল গ্ৰুপছ আছে যি এটা চাৰিটা ভাগত ভাগ কৰিছে বুজি পাইছা এটো আমি এটা নরমাল এক্সাম্পল ডেইলি লাইফত ইউজ কৰি থকা এটা এক্সাম্পল দিব পাৰো হেতু হৈছে আমি ক্যাপসিকামটো তোমালোকে সবে দেখিছা সবে ঘৰত হেতু খাই ক্যাপসিকামটো আমি কাটি দিলে আমি এটা দেখো যে তাতে চাৰিটা ধৰণৰ চেম্বাৰ থাকে হে চেম্বাৰটো ইয়াৰ লগত ৰিজেম্বল আমি কৰি চাব পাৰো এতিয়া স্ট্ৰাকচাৰ অফ মাইক্ৰোস্পোৰেঞ্জিয়াম এই যে স্ট্ৰাকচাৰটো তোমালোকে দেখিছা এনেকুৱা ইয়াতে এটা এনেকুৱা এটা ফোৰ সাইডেড স্ট্ৰাকচাৰটোৰ ভিতৰত এটা ফোৰ মাইক্ৰোস্পোৰেঞ্জিয়া পোৱা যায় এই কিটা কোৱা হয় মাইক্ৰোস্পোৰেঞ্জিয়া এইকিটা এই চাৰিটা কৰ্নাৰত চাৰিটা পোৱা যায় এটা এন্থাৰত যেহেতু দুটা লোবছ থাকে দুটা লোবছৰ ভিতৰত এটা লোব থাকে সেই গিটাৰ ভিতৰত পোৱা যায় এনেকৈ দুটা লোবছ আৰু চাৰিটা মাইক্ৰোস্পোৰেঞ্জিয়া এতিয়া আহি গল স্ট্ৰাকচাৰ অফ মাইক্ৰোস্পোৰেঞ্জিয়া এই মাইক্ৰোস্পোৰেঞ্জিয়াটো যদি আমি মাইক্ৰোস্কোপত চাওঁ তেতিয়া আমি ইয়াৰ স্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ দেখিম ঠিক এনেকুৱা ধৰণৰ এটো দেখিছা নহয় ইয়াতে এটো আৰু অলপ ম্যাগনিফাই কৰি দিয়া দেখা গৈছে দেখিছা এই লেয়াৰটো যে একদম ওপৰৰ লেয়াৰটো এটো কোৱা হয় এপিডাৰ্মিছ এটো ইয়াতে লিখি থোৱা আছে এপিডাৰ্মিছ আৰু তাৰ পাছৰ লেয়াৰটো কোৱা হয় এন্ডোথেচিয়াম আৰু তাৰ পাছত যেটো লেয়াৰ দেখিছা এটো কোৱা হয় মিডল লেয়াৰ তাৰ পাছত আৰু এই তিনিটাৰ কাম হৈছে protection provide kora these three layers provide protection and help in dehiscence of pollen মানে ভিতৰৰ যেটো এটো আমাৰ মাইক্ৰোস্পোৰেঞ্জিয়ামটো থাকে মাইক্ৰোস্পোৰেঞ্জিয়ামৰ যিখিনি সেলস হেখিনি প্ৰটেক্ট কৰাটো হৈছে এই তিনটা লেয়াৰছৰ মেইন কাম তাৰ পাছত আহি গল তোমাৰ fourth layer to হৈছে টেপেটাম এটো হৈছে একদম ইম্পৰ্টেন্ট এটা লেয়াৰ হয় এই লেয়াৰটোৰ বিষয়ে সাধাৰণতে কোৱেশ্চন সোধা হয় বেছিকৈ এই লেয়াৰটো হৈছে টেপেটাম ইয়াৰ মেইন কাম হৈছে নাৰিশমেন্ট প্ৰভাইড কৰা ইট নাৰিশেস দা ডেভেলপিং পোলেন ইয়াৰ ভিতৰত যেহেতু পোলেনটো ডেভেলপ হ'ব এই পোলেনটো কিন্তু খানা লাগিলে কোপৰ পাব সেই খানাটো প্ৰভাইড কৰিব এই টেপেটাম নামৰ লেয়াৰটোৱে বুজি পাইছা ইয়াতে বেছি মান মনত ৰাখিবলগীয়া নাই কিন্তু তথাপিতো এই টেপেটাম যেটো fourth লেয়াৰটোৰ ওপৰত বেছি কোৱেশ্চন সোধা দেখা যায় আৰু তাৰ পাছত আমি জানিব লাগিব টেপেটামৰ ভিতৰত যে এই টেপেটামৰ ভিতৰত যেটো লেয়াৰ হেতু হৈছে ডেন্স সাইটোপ্লাজম মানে কি বহুত বেছি সাইটোপ্লাজম থকা মানে একদম কনডেন্স ফৰ্মত থকা মানে তাৰ পাছত আহি গল more than one nucleus মানে কি বুজা এটাতকৈ বেছি নিউক্লিয়াছ থকা নিউক্লিয়াছ বুলি কলে কিন্তু সাইটোপ্লাজমটো ডিভাইড হোৱা নাই ইয়াতে অকল নিউক্লিয়াছটো ডিভিজন ঘটিছে সাইটোপ্লাজমটো ডিভাইড হৈ গলে বিভিন্ন সেলস ডেভেলপ হ'ব কিন্তু ইয়াতে নিউক্লিয়াছটো সাইটোপ্লাজমৰ ভিতৰত অকল নিউক্লিয়াছটো ডিভাইড হৈছে হে কাৰণে ইয়াতে কোৱা হয় more than one nucleus এটো বুজি পাইছা তোমালোকে তাৰ পাছত আহি গল স্পোৰোজেনাছ টিস্যু এইটো যে মাইক্ৰোস্পোৰেঞ্জিয়াটো আমি যে দেখিলো এটো মাইক্ৰোস্পোৰেঞ্জিয়াটোৰ ভিতৰত একদম সৰু এনেকে কম্পেক্টলি এৰেঞ্জ কিছুমান সেলস থাকে বুজি পাইছা এই কম্পেক্টলি এৰেঞ্জ সেলস বিলাকক কোৱা হয় স্পোৰোজেনাছ টিস্যু মানে কি টিস্যু মানে হৈছে কনডেন্স ফৰ্ম অফ সেলস এই সেলস বিলাক যেতিয়া কনডেন্স ফৰ্মত থাকে ই টিস্যু ফৰ্ম কৰে এই বিলাকক কোৱা হয় স্পোৰোজেনাছ টিস্যু
আৰু এই স্পোৰজেনাছ টিস্যুখিনি থাকে প্ৰেজেন্ট এট দ্য চেণ্টাৰ অফ ইচ মাইক্ৰস্পোৰেঞ্জিয়াম মাইক্ৰস্পোৰেঞ্জিয়ামটো তোমালোকে এইটো বুজিলা ইয়াৰে ভিতৰত থাকে এইবিলাক যে চেলছবিলাক এইবিলাকক কোৱা হয় স্পোৰজেনাছ টিস্যু ইয়াতে ধুনিয়াকৈ দেখাই দিয়া হৈছে দেখিছা নহয় এটো ম্যাগনিফাই কৰি দেখাই দিয়া হৈছে এটো এপিডাৰ্মিছ এটো এন্ডোথেচিয়াম এটো মিডল লেয়াৰ এটো মাইক্ৰোস্পোৰ মাদাৰ সেলস আৰু এটো টেপেটাম এতিয়া আমি নেক্সট স্লাইডত পঢ়িম মাইক্ৰোস্পোৰোজেনেসিস এটা মেইন টপিকটো আমাৰ কি আছিল মাইক্ৰোস্পোৰোজেনেসিস আমি এটা মেইন টপিকটোৰ বিষয়ে স্টাৰ্ট কৰিম মাইক্ৰোস্পোৰোজেনেসিস মানে কি বুজা মাইক্ৰোস্পোৰ জেনেসিস মানে সদায় মনত ৰাখিবা জেনেসিস মানে হৈছে ফৰ্মেশন কিবা এটা বস্তু ফৰ্মেশনক কোৱা হয় জেনেসিস আৰু মাইক্ৰো মানে হৈছে স্মল that means small spore formation এতিয়া এটা কথা মনত ৰাখিবা মেল ৰিপ্ৰডাক্টিভ যেটো অৰ্গান হয় বা মেল ৰিপ্ৰডাক্টিভ যেটো মেইন অৰ্গান হেতু হৈছে স্মল স্পোৰছ হেকানে কোৱা হয় মাইক্ৰোস্পোৰোজেনেসিস এতিয়া এতে লিখি থোৱা আছে ধুনিয়াকৈ the process of formation of microspores from a pollen mother cells এইখিনি যে আমি যে অলপ আগত যে পাই আহিছিলো স্পোৰজেনাছ টিস্যু ভিতৰ যেনেকৈ যে সেলস বিলাক দেখিছিলা কম্পেক্টলি অ্যাৰেঞ্জ সেলস বিলাক ইয়াৰে এটা সেলসক PMC বা পোলেন মাদাৰ সেল বুলি কোৱা হয় পোলেন মাদাৰ সেলস থ্ৰু আৰু ইয়াৰে মিয়োসিস ঘটি প্লানি মাইক্ৰোস্পোৰোজেনেসিস টাৰ্মস টু স্টাৰ্ট হয় বুজি পাইছা এতিয়া আমি এটো স্ট্ৰাকচাৰটো পা আমি দেখিলে গম পাম এটোটো তোমালোকে এন্থাৰৰ বাইলব স্ট্ৰাকচাৰটো ধৰিবই পাইছা সাগে দেখিছা এটোৰে তিনটা লেয়াৰ আছিল তিনটা লেয়াৰ কি কৈছিল আমি এপিডাৰ্মিছ এন্ডোথেচিয়াম মিডল লেয়াৰ তাৰ পিছত আছিল টেপেটামৰ পিছত আমি এখিনিটো পাইছিলো স্পোৰোজেনাছ টিস্যুৰ এটা এটো নকে তাৰ এটো মাইক্ৰোস্পোৰোসাইট ডিপ্লয়েড নিউক্লিয়াছ ডিপ্লয়েড মানে কি হদায় 2n ইয়াৰ পাছত ইয়াৰে মিয়োসিস ঘটিব মিয়োসিস মানে কি মিয়োসিস হৈছে ৰিডাকচনেল ডিভিজন তাৰ পিছত এটো হেপ্লয়েড নিউক্লিয়াছ এটো দেখিছা না এটো ডিপ্লয়েড নিউক্লিয়াছ আছিল তাৰ পাছত যেহেতু মিয়োসিস হল মিয়োসিসটো সদায় মনত ৰাখিবা ৰিডাকচনেল ডিভিজন হে কাৰণে এটো হেপ্লয়েড নিউক্লিয়াছ মানে n তাৰ পাছত যাব স্টেজ অফ মিয়োসিছত আমি এনেকৈ চাৰিটা পাম আৰু এটো কোৱা হয় টেট্ৰাড দেখিছা নহয় ইয়াপা ডিপ্লয়েডৰ পৰা হেপ্লয়েড হওঁতে দুটা নিউক্লিয়াছ পাইছো আৰু তাৰ পাছত আমি সেকেন্ড ফেজ অফ মিয়োসিছত পাইছো চাৰিটা সেলস এটো কোৱা হয় টেট্ৰাড তাৰ পিছত এই চাৰিটাৰ পৰা মাইক্ৰোস্পোৰটো ৰিলিজ হ'ব এখিনি এই পোৰশনটো আমি অলপ পিছত ডিসকাস কৰিম এই চাৰিটা লৈকে ফৰ্ম হোৱাটো তোমালোকে চাই লোৱা ভালকৈ তাৰ পাছত আহি গল মাইক্ৰোস্পোৰ ডিসোসিয়েটস এন্ড develop to form pollen grains আৰু এই মাইক্ৰোস্পোৰটো যে মাইক্ৰোস্পোৰখিনি এখিনি ডিসোসিয়েট হোৱাৰ পিছতে ফৰ্মছ হ'ব pollen grains টো হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গান বা মেইন ৰিপ্ৰডাক্টিভ ফৰ্ম এতিয়া আমি নেক্সট পিছৰ এখন স্লাইডত যে তোমালোকে দেখিছা এইখিনিলৈকে আমি ডিসকাস কৰিলো এইখিনিলৈকে ডিসকাস কৰাৰ পিছত আমি এই পোৰশনটো অলপ দেৰিকৈ ডিসকাস কৰিম এইখিনি তাৰ আগতে আমি এটা বস্তু চাই ল'ব লাগিব ইমান দেৰি পাই যে আমি যে কৈ আছো পোলেন গ্ৰেইনছ মানে হয় এক্স্যাক্টলি কি পোলেন গ্ৰেইনছৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে আমি জানি ল'ব লাগিব এতিয়া চোৱা এটো হৈছে এটা পোলেন গ্ৰেইনৰ এটা ম্যাগনিফাইড সেকশন হয় বা ম্যাগনিফাইড এটা আমি ডায়াগ্ৰাম লৈছো এটো দেখিলে তোমালোকে গম পাবা এতে লিখা আছে পোলেন গ্ৰেইনছ ৰিপ্ৰেজেন্টস দা মেল গেমেটোফাইট এটো তাৰ পাছত ইয়াৰ ষ্ট্ৰাকচাৰটো এটো 25 to
50 micrometer in diameter আৰু it has two prominent layer এটা তুমি সোৱা এটো দেখিছা নহয় এই আউটাৰ লেয়াৰটো এই আউটাৰ লেয়াৰটো কোৱা হয় এক্সাইন আৰু ইয়াৰ পাছৰ লেয়াৰটো কোৱা হয় এটো ইনটাইন দেখিছা এতিয়া এক্সাইনটো হৈছে হাৰ্ড আউটাৰ লেয়াৰ এই পোৰশনটো হৈছে হাৰ্ড আউটাৰ লেয়াৰ ইয়াক কোৱা হয় এক্সাইন ই হাৰ্ড হ'বই লাগিব কাৰণ ই যেহেতু পলেনখিনি প্ৰটেক্ট কৰিব লাগিব সেই কাৰণে ই হাৰ্ড হ'ব লাগিব তাৰ পাছত আহিলে কম্পোজড অফ স্পোৰোপোলেনিন এতিয়া এই যে এক্সাইন আউটাৰ লেয়াৰটো এটো স্পোৰোপোলেনিনৰ দ্বাৰা গঠিত স্পোৰোপোলেনিনটো কি হৈছে এটো দেখিছা ই হাইলি ৰেজিস্ট্যান্ট মানে কি ইয়াত কোনো এনজাইমছ বা এনেকুৱা কেমিক্যাল ৰিয়েকচন পটককৈ মানে ইয়াক ডিসোসিয়েট বা ডিসইন্টিগ্ৰেট কৰিব নোৱাৰে কি যেহেতু ই পোলেনটো প্ৰটেক্ট কৰি ৰাখিব লাগিব সেই কাৰণে ই হাইলি ৰেজিস্ট্যান্ট হয় আৰু এইটো কাৰণে আমি এটা বস্তু নটিস বহুত আগতে থাকি যোৱা জীৱাশ্ম বা এনেকুৱা ডিভেলপ ফসিল তাতো আমি পোলেন গ্ৰেইনছৰ বিষয়ে পোলেনছৰ ষ্ট্ৰাকচাৰ পাওঁ এই মেইনলি এই লেয়াৰটোৰ কাৰণে পোলেনছ বিলাক ইনটেক হৈ থাকে বা পোলেন বিলাক ভাল হৈ থাকে তাৰ পাছত আহি গল জার্ম পোর্স এই পোরশনটো দেখিছানে আউটাৰ লেয়াৰ এক্সাইনটোত এটো হৈছে জার্ম পোর এই জার্ম পোরটোৰ মেইন কাম হৈছে এই পোরশনটোত চাবা গোটেই লেয়াৰটো আমাৰ এক্সাইনৰ গোটেই লেয়াৰটো স্পোৰোপোলেনিন নামৰ এটা হেই থাকে হে স্পোৰোপোলেনিনটো ইয়াক এটা ৰিজিড ষ্ট্ৰাকচাৰ দিয়ে প্লাস ৰেজিস্ট্যান্ট ষ্ট্ৰাকচাৰ দিয়ে এতিয়া এই পোরশনটোতে দেখিছা এটো এই একমাত্ৰ এটো পোরশন বা আৰু এনেকুৱা কিছুমান পোরশন থাকে হেই বিলাকত কি হয় স্পোৰোপোলেনিনটো absent থাকে স্পোৰোপোলেনিনটো এবসেন্ট থাকে মানে কি বুজায় এই পোরশনটো এই বাকি কিটা পোরশনৰ সমান ৰেজিস্ট্যান্ট নহয় হেইভাবে এই পোরশনটোৰ দ্বাৰা কি হয় helps in the formation of pollen tubes and release the male gametes during fertilization এইটো পৰে আমাৰ কি হয় pollen tubes টো ডেভেলপ হয় আৰু pollen tube টো ডেভেলপ হোৱাৰ পাছত ইয়াৰ পৰা যিখিনি আমাৰ pollens থাকে সেই pollens খিনি ইয়াৰ জৰিয়তে উলাই যায় আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ লগত ফিউজড হয় বুজি পাইছা তাৰ পাছত আমি চাব লাগিব ইনটাইনটো হৈছে এই ভিতৰৰ যেটো লেয়াৰ এটো আৰু এটো বিষয় ইমান একো ইম্পৰ্টেন্ট আছে ইম্পৰ্টেন্ট কিন্তু মানে ইমান বাহিৰৰ যেটো লেয়াৰ হেতু সমান ইম্পৰ্টেন্ট এটো ইমান নহয় এটো থিন লেয়াৰ হয় এটো এজ কম্পেয়াৰ্ড টু দা আউটাৰ লেয়াৰ এক্সাইন হেতুতকৈ এটো অলপ থিন হয় থিন মানে অলপ কম তাৰ ডায়ামিটাৰটো অলপ কম হয় তাৰ পিছত আৰু এটো কম্পোজড অফ সেলুলোজ এন্ড পেকটিন এটোৰ ইমানে জানিব লাগে এই মেইন এই দুটা বিষয় তোমালোকে জানি থবা সেলুলোজ আৰু পেকটিন এই দুটা দ্বাৰা এই থিন লেয়াৰটো বনোৱা হয় এতিয়া আহি গল আমিতো এতিয়া কৈছিলো যে আগৰ স্লাইডখনত আধা পোরশনলৈকে আমি স্টাৰ্ট কৰিলো তাৰ পাছত এতিয়া আমি এটো পোরশনটো স্টাৰ্ট কৰিব লাগিব তাৰ পাছৰ পোরশনখিনি এতিয়া হেতু হৈছে মাইক্ৰোস্পোৰ টু পোলেন গ্ৰেইনছ এতিয়া এটো তোমালোকে দেখিলা ন এখিনিলৈকে আমাৰ মাইক্ৰোস্পোৰ প্ৰডিউস হল প্ৰথমতে তোমাৰ ডিপ্লয়েড হল তাৰ পিছত হেপ্লয়েড হল মিয়োসিছৰ ফাৰ্স্ট ষ্টেজ অফ মিয়োসিছত তোমাৰ হেপ্লয়েড হল হেপ্লয়েডৰ পিছত সেকেন্ড ষ্টেজ অফ মিয়োসিছ হল তাতে হল তোমাৰ ডিপ্লয়েড তাৰ পিছত তোমাৰ টেট্ৰাড ফৰ্ম হল টেট্ৰাড ফৰ্ম হোৱাৰ পিছত এটা মাইক্ৰোস্পোৰ ৰিলিজ কৰিলে তাৰ পাছত আমি এই পোরশনটো এতিয়া হেখন স্লাইডত ডিসকাস কৰিম এতিয়া হল এক্সপানশন অফ মাইক্ৰোস্পোৰছ এতিয়া মানে কি এই এটো মাইক্ৰোস্পোৰটো কি হৈ যাব এক্সপান্ড হোৱা মানে কি ই ডাঙৰ হ'ব তাৰ পাছত হৈ গল ফৰ্মেশন অফ লাৰ্জ ভেকিউল এইগিটা দেখিছা নহয় এইগিটা মাইক্ৰোস্পোৰটোৰ ভিতৰত দুটা ভেকিউলছ ফৰ্ম হ'ব এনেকুৱা ডাঙৰ ভেকিউলছ মানে কি মানে খালি জায়গা খালি এনেকুৱা ঠাই হেৰি হ'ব তাৰ পিছত নিউক্লিয়াছটো সাধাৰণতে প্ৰথমতে ইয়াত আছিল মাজত আছিল তাৰ পিছত নিউক্লিয়াছটো তোমাৰ আন্ডাৰগো ফাৰ্স্ট
মাইক্ৰস্পোৰ নিউক্লিয়াছ ডিসপ্লেস টু এন এসেন্ট্ৰিক পজিশন এই মাইক্ৰস্পোৰটো প্ৰথমতে ইয়াত আছিল সেন্টাৰত আছিল তাৰ পিছত ইয়াক এসেন্ট্ৰিক পজিশনত পঠিয়া হৈ গল এতিয়া এসেন্ট্ৰিক পজিশন মানে কি এটা আমি সাৰ্কুলাৰ যেতিয়া দুটা সাৰ্কুলাৰ সেন্টাৰটো সেম নহয় তেতিয়া আমি তাক কি বুলি কয় এসেন্ট্ৰিক পজিশন বুলি কোৱা হয় তাৰ পাছত আহি গল নিউক্লিয়াছ টু ফাৰ্স্ট পোলেন মাইটোসিছত যাব মাইটোসিস হ'ব ইয়াতে মাইটোসিস মানে কি আমি মিওসিছত গম পালো ৰিডাকশন অফ সেলস আৰু মাইটোসিছত হৈছে ইকুৱেশনাল ডিভিজন মানে কি যিমান নাম্বাৰস অফ সেল থাকে হিমান নাম্বাৰস অফ সেলসে প্ৰজেনি লৈ যাব বা নেক্সট জেনাৰেশনলৈ যাব বুজি পাইছা এতিয়া নিউক্লিয়াছ টু মাইটোসিছত গল তাৰ পাছত এটা লাৰ্জ ভেজিটেটিভ সেলস আৰু স্মল জেনাৰেটিভ সেলস ফৰ্ম হ'ব এটো দেখিছা নহয় এটো হৈছে লাৰ্জ ভেজিটেটিভ সেলস আৰু এটো স্মল জেনাৰেটিভ সেলস cells within a cell structure etu mane ki ei gote cells within a cell structure mane etu large vegetative cells tor jehetu poriman to beshi hi dangor hi ei cells to generative cells to small generative cell to engulf koribo aru duita eta cellor bitor ahi jabo etu kwa hoy two cell stage ba cell within a cell সাধাৰণতে 60% of the flowering plant shed pollens in two cell stage মানে কি এটো স্টেজৰ পাছতে 60% of the flowering plantor pollen to shed হয় মানে pollen to তোমাৰ dissociate হয় বা disintegrate হৈ পেলানি female reproductive organৰ লগত fused হয় কিন্তু বাকি remaining 40% generative cells again undergo meiosis eto dekhisa e generative cell to horu to jitu dangor vegetative cells to engulf kori lole ba vegetative cells to bhitor jitu humai gol I ako mitosis hobo aru duta cells duta cells divide hobo ako এটো বিছে টু স্পার্ম সেল দুটা স্পার্ম সেলস ডিভাইড হ'ব তাৰ পিছত এই গুটেই গিটা মিলাই ইয়াতে দুটা ইয়াতে এটা তাৰ পিছত হৈ যাব এটো 3 cell stage এটো গুটেইটো কমপ্লিটলি কোৱা হ'ব তেতিয়া 3 cell stage মনত ৰাখিবা 2 cell stage তে 60% flowering plantor pollen to disintegrate হৈ যায় বা উলাই যায় আৰু বাকি remaining 40% of ক্ষেত্ৰত হে এই জেনাৰেটিভ সেল টু মাইটোসিস হৈ ডিভাইড হৈ 3 সেল ষ্টেজলৈকে যায় তাৰ পাছত এইকিটা ভেজিটেটিভ সেলস আৰু জেনাৰেটিভ সেলস আমি যেটো ষ্টাডি কৰিলো হেতু বিষয়ে এটো লিখা আছে তোমাৰ ভেজিটেটিভ সেলস টু যেটো ডাঙৰ হয় বিগাৰ ইন সাইজ তাতে ডাঙৰ হোৱা মাত্ৰ কি থাকিব তাতে ফুড ৰিজাৰ্ভ টু বেছি হ'ব abundant in food reserve তাৰ পিছত ইয়াৰে nucleus to irregularly shaped hoy tar pisot it is responsible for the development of pollen tube aru tube cell tar pasot generative cells smaller in size as compared to the vegetative cells generative cells to hoise smaller in size aru yar structure to hoise yar structure to tumi dekhisila na enekwa yar structure to spindle shape enekwa type hoy olop tar pisot dense cytoplasm with nucleus dense মানে কি কনডেন্স ফৰ্মত থকা যেটো সাইটোপ্লাজম এনেকে বেছ কম্পেক্ট কনডেন্স ফৰ্মত যেটো থাকে হেতু কনডেন্স সাইটোপ্লাজম বুলি কোৱা হয় আৰু নিউক্লিয়াছ থাকে তাৰ পিছত আছে ফ্লোটস ইন সাইটোপ্লাজমস অফ দা ভেজিটেটিভ সেলস যেহেতু গম পালা ভেজিটেটিভ সেলস এটো ভেজিটেটিভ সেলসৰ ভিতৰতে তোমাৰ জেনাৰেটিভ সেলস তো আহি যায় তো জেনাৰেটিভ সেলসৰ ভেজিটেটিভ সেলসৰ সাইটোপ্লাজমতে ইয়াৰ ফ্লোট কৰি থাকে মানে জেনাৰেটিভ সেলটো সাধাৰণতে ফ্লোট কৰি থাকে এতিয়া pollen grains ইমান দেৰি পাজে কৈছে pollen grainsৰ কিছুমান প্ৰপাৰ্টি আছে pollen grains to হৈছে বহুত বেছি নিউট্ৰিচিয়াছ হয় হে কাৰণে আমি কিছুমান এনেকুৱা প্ৰটিন পাউডাৰ কিবা কিবি এথলিট বিলাকে যিবিলাক ইউজ কৰে তাতে এনেকুৱা pollen grainsৰ ইউজ কৰা হয় তাৰ পিছত
আৰু চাবা পলেন গ্ৰেইনছৰ যিমানখিনি ভাল এনেকুৱা গুণো আছে তেনেকুৱাকৈ ইয়াৰ প্ৰব্লেমো আছে যেনেকৈ পলেন এলাৰ্জি আজিকালি দেখিছা কিছুমান মানুহৰ ফুলৰ পৰা এলাৰ্জি হয় এইবিলাক পলেন্সৰ কাৰণে হয় আৰু ই আল্টিমেটলি ৰেস্পিৰেটৰী ডিজঅৰ্ডাৰো কৰিব পাৰে আমি এতিয়া এইখিনি ওপৰত ডিসকাস কৰিলো এটো দেখিছা এটো হৈছে এটা পলেনৰ এটো এটা লাৰ্জ ভ্যাকুইল তো হোৱাৰ পিছত এটো এটা স্মল ভ্যাকুইল এই ভ্যাকুইল গিটা ফৰ্ম হল তাৰ পিছত মাইটোসিস হোৱাৰ পিছত এটা ভেজিটেটিভ নিউক্লিয়াছ হল এটা জেনাৰেটিভ নিউক্লিয়াছ হল ভেজিটেটিভ নিউক্লিয়াছ টু লাৰ্জ মনত ৰাখিবা ভেজিটেটিভ টু লাৰ্জ জেনাৰেটিভ টু স্মল তাৰ পিছত মাইটোসিস হ'ব পোলেন মাইটোসিস ফেজ 2 হ'ব তাৰ পিছত এনেকৈ তো 2 সেল 3 সেল ষ্টেজত যাব তাৰ পিছত এনেকৈ পোলেন টিউবেদি এটো যে আমি যে পাইছিলো জাৰ্মস্পোৰ তাৰ হেফালেদি এটা পোলেন টিউবৰ গঠন হ'ব সেই পোলেন টিউবেদি এই সেলস গিটা ওলাই আহি ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানত পৰিব আৰু তাৰ পিছৰপা ৰিপ্ৰডাকচন ষ্টাৰ্ট হ'ব বুজি পাইছা এখিনলৈকে ধুনিয়াকৈ আজিলৈ ইমানখিনি আছিল এটো টপিকৰ ওপৰত মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো হৈ গৈছে আমি নেক্সট ক্লাছত ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটোৰ ওপৰত ডিটেইল ষ্টাডি কৰিম এইখিনি এটো টপিক ইমানতে খতম হৈছে ইয়াৰ আগতে মই তোমালোকক এবাৰ কুইক এটা ৰিভিউ দি দিব ৰিকেপ দি দিব বিচাৰিছো যাতে তোমালোকৰ বুজাত সুবিধা হয় তাৰ পাছত তোমালোকে যদি এতে টাৰ্মছ বিলাক কিবা বুজি নোপোৱা বা কিবা প্ৰবলেম পালে তোমালোকে কমেন্ট সেকশনত জনাবা যে মই এটো বুজি পোৱা নাই বা মোক এটো আকৌ এবাৰ ডিটেইলছত কৈ দিয়ক তেনেকুৱাকৈ এতিয়া প্ৰথমতে আমি একদম ফাৰ্স্ট স্লাইডখনত আমি কি পাইছিলো flowers or different structure পালো flower to exactly কি হয় flower কি পার্ট আছে এটো ইজ এটা মডিফাইড সুট হয় তাৰ পাছত ইয়াৰ চাৰিটা ডিস্টিংটিভ হোলস আছে এগিটা calyx corolla androecium gynoecium এগিটা মেইন these are for reproductive purpose আৰু এগিটা হৈছে protection purpose protectionৰ কাৰণে এগিটা মেইনলি হয় তাৰ পাছত আহি গল male reproductive organৰ different part খিনি আমি চালো এটো এটা stamen হয় stamens or different parts পালো এটো filaments এটো anther তাৰ পিছত আহি গল anthers or দুটা lobes থাকে lobes কিটা দুটা sac থাকে হেখিনি পালো তাৰ পিছত আহি গল এটো প্ৰি ফাৰ্টিলাইজেশন ইভেন্ট খিনি আমি চালো গেমেটোজেনেসিস গেমেট ট্ৰান্সফাৰ তাৰপৰ এন্থাৰ আমি এটা ট্ৰান্সফাৰ সেকশন চালো ট্ৰান্সফাৰ সেকশনত আমি ভালকৈ ডিটেইল তাৰ পোলেন মানে এন্থাৰৰ ভিতৰত কি থাকে হেখিনি আমি গম পালো তাৰ পিছত তাৰ চাৰিটা লেয়াৰৰ বিষয়ে আমি পঢ়িলো এপিডাৰ্মিস এন্ডোথেচিয়াম মিডল লেয়াৰ তাৰ পিছত টেপেটাম এই চাৰিটা লেয়াৰছৰ কাম কি আমি চালো এইগিটা লেয়াৰছৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট লেয়াৰটো হৈছে টেপেটাম তাৰ পাছত আহি গল স্পোৰোজেনাস সেলস তো আমি কোড পাই হেতু চালো এই মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰত কম্পেক্টলি এৰেঞ্জ হৈ থাকে স্পোৰোজেনাস টিস্যুছৰ ভিতৰত সেলস থাকে তাৰ পাছত আহি গল তোমাৰ মাইক্ৰোস্পোৰোজেনেসিস গুটেই হোল প্ৰসেসটো যেটো দ্বাৰা আমাৰ তোমাৰ এটা মেল গেমিট ফৰ্ম হয় হেতু বিষয় আমি ডিটেইল ষ্টাডি কৰিল দা প্ৰসেস অফ ফৰ্মেশন অফ মাইক্ৰোস্পোৰছ ফ্ৰম এ যেনেকৈ আমি উলাই লৈ বুজিলো প্ৰথমতে সেলসটো ডিপ্লয়ড হয় তাৰ পিছত মিয়োসিস হয় মিয়োসিসৰ পিছত ই হ্যাপ্লয়ড হয় তাৰ পিছত আকৌ সেকেন্ড ফেজ অফ মিয়োসিস হয় তাৰ পিছত ই টেট্ৰাড ফৰ্ম কৰে তাৰ পিছত মাইক্ৰোস্পোৰটো ৰিলিজ হয় তাৰ পিছত আমি চালো পোলেন গ্ৰেইনছৰ স্ট্ৰাকচাৰটো চালো পোলেন গ্ৰেইনছৰ কেনেকৈ গঠিত হয় হেতু চালো পোলেন গ্ৰেইনছৰ দুটা লেয়াৰ থাকে আউটাৰ লেয়াৰটোক আমি এক্সাইন বুলি কওঁ আৰু ভিতৰৰ লেয়াৰটোক আমি ইনটাইন বুলি কওঁ এক্সাইনটো হৈছে তোমাৰ কম্পোজড অফ স্পোৰোপোলেনিনৰ কাৰণে ই ৰেজিস্ট্যান্ট হয় যাৰ বাবে আমি ইয়াক বহুত জলদি ডিসইন্টিগ্ৰেট নহয় তাৰ পাছত ইনটাইন পালো আৰু এই যে এক্সাইন আউটাৰ লেয়াৰটো আমি এটা বস্তু পাইছিলো জাৰ্মপুৰ এটো মেইন কামটো হৈছে ইয়াত স্পোৰোপোলেনিন এবসেন্ট থাকে
এবচেণ্টটো এবচেণ্ট দেই এবচেণ্ট হৈ আছে এবচেণ্ট থাকে আৰু সেইবাবে ইয়াৰ পৰা এটা পলেন টিউবৰ গঠিত হয় যাৰ সহায়ত মেল গেমিটোফাইটটো মেল গেমিটছটো ওলাই গৈ পেলানি ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনত পৰে তাৰপাছত আহি গ'ল তোমাৰ ইণ্টাইনটো কিহেৰে গঠিত ইণ্টাইনটো আমাৰ ভিতৰ লেয়াৰটো চেলুলজ আৰু পেক্টিনেৰে গঠিত তাৰপাছত আমি মাইক্ৰস্পোৰটো পলেন গ্ৰেইনছ পঢ়িলোঁ কেনেকৈ মাইক্ৰস্পোৰটো এক্সপাণ্ড হয় তাৰপিছত দুটা চেলছ তাৰ ভিতৰত ডেভেলপ হয় যেনেকৈ ভেজিটেটিভ চেলছ স্মল জেনেৰেটিভ চেলছ তাৰপিছত আমি চালোঁ 2 চেল ষ্টেজ আৰু 3 চেল ষ্টেজ তাৰপিছত আমি ভেজিটেটিভ চেলছ আৰু জেনেৰেটিভ চেলছৰ ডিফাৰেঞ্চ চালোঁ তাৰপিছত পলেন গ্ৰেইনছৰ প্ৰপাৰ্টিজ আমি আৰু ইউজখিনি চালোঁ এতিয়া আজিলৈ ইমানে ভিডিঅ'টো শেষ কৰা হৈছে তোমালোকে বাকি নেক্সট ক্লাছত আমি মেল ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনৰ বিষয়ে ডিছকাছ কৰিম ডিটেইলছত ঠিক আছে থেংক ইউ